সমাজৰ বাবে পুনৰ আহিছে আন এক দুখৰ খবৰ। জনপ্ৰিয় অভিনেত্ৰীগৰাকী আৰু আমাৰ মাজত নাই। তেওঁ অজান দেশলৈ গুচি গ'ল। সঁচাকৈ অভিনেত্ৰীগৰাকী এই খবৰে মৰ্মাহত কৰি তুলিছে সমগ্ৰ শিল্পী সমাজ তথা অনুৰাগী। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, শিল্পী সমাজৰ বাবে পুনৰ আহিছে আন এক দুখৰ খবৰ। জনপ্ৰিয় অভিনেত্ৰীগৰাকী আৰু আমাৰ মাজত নাই। মাত্ৰ 27 বছৰ বয়সতেই সকলোকে কন্দুৱাই গুচি গ'লগৈ জনপ্ৰিয় অভিনেত্ৰীগৰাকী। হয়, বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী অনন্যা ৰাজৰ অকাল মৃত্যু। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা অভিনেত্ৰীগৰাকী বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।